উজনি অসমত বানৰ তাণ্ডৱ ৰাইজৰ হাহাকাৰ অৱস্থা লখিমপুৰত ভয়ংকৰ ৰূপ লৈছে বানে আৰু আজি কিনকিনীয়া বৰষুণত তিতি তিতি এনেদৰে বন্যাক্ৰান্তৰ দুৰ্দশাৰ বুজ লৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এফালে আৰ্তজনৰ কাষত থিয় হৈ দুৰ্দশাৰ বুজ লৈছে মুখ্যমন্ত্ৰীয়ে আৰু আনফালে ৰাজনৈতিক স্বাৰ্থ আগত ৰাখি ঠায়ে ঠায়ে গামোচা পিন্ধাতে ব্যস্ত হৈ আছে কংগ্ৰেছ সভাপতি গৌৰৱ গগৈ উজনি অসমত বানৰ প্ৰলয় কিন্তু উজনি অসমত গামোচা পিন্ধিবলৈ সময় পোৱা গৌৰৱ গগৈয়ে সময় নাপালে ৰাইজৰ দুৰ্দশাৰ বুজ ল'বলৈ আজি লখিমপুৰত বন্যাক্ৰান্তৰ কাষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এতিয়া আমাৰ মুখ্যমন্ত্ৰী মহোদয় আজি এই আমাৰ যি চিগাটো ছিগিলে আমতলাত ছিগাৰ 48 ঘণ্টাৰ ভিতৰতে আহি আমাৰ মুখ্যমন্ত্ৰী মহোদয় ইয়াত উপস্থিত হৈছেহি কিন্তু এতিয়া এজন এই গৌৰৱ গগৈ বুলি কয় কংগ্ৰেছৰ যিজন মানে নতুনকৈ সভাপতি হৈছে তেখেতে আজি বেলেগত তেওঁ সভাপতিৰ গামোচা লোৱাত ব্যস্ত আছে কিছুমান বিশেষ জেগাত গৈ কিন্তু আমাৰ ইয়াত আজি নাওবৈচা সমষ্টিত তেওঁলোকৰ বিধায়কো আছে কিন্তু আজি বিধায়কটো বাদেই আজি গৌৰৱ গগৈ ডাঙৰীয়া আহি পেলাই আমাৰ খবৰ লওঁতে বাদে তেওঁ কোনো প্ৰতিনিধিও পঠিওৱা নাই আৰু বটদ্ৰৱাত এনেদৰে বেন পাৰ্টি লৈ গামোচা পিন্ধিছে গৌৰৱ গগৈ বানে গৃহহাৰা কৰিছে বহু লোকক মুখ্যমন্ত্ৰীৰ অভয়বাণী বন্যাৰ্তক আপোনাৰ এইটো গোবিন্দ দাসৰ পৰিবাৰ নে বেলেগ মই বুজিলো এই গোটেই বাইদেউসকল গোবিন্দ দাসৰ পৰিয়াল নে বেলেগ মোৰ বাইদেউ মই এতিয়া এবাৰ চাই লওঁ চাই পেলাই এইবাৰ আৰু ভাল ব্যৱস্থা হৈ যাব আনহাতে গৌৰৱ গগৈৰ সন্মুখত এয়া জেঠৰ বিহু সোমবাৰৰ দিনটোৰ এয়া কেইটামান দৃশ্য মুখ্যমন্ত্ৰীয়ে বন্যাক্ৰান্তৰ দুৰ্দশাৰ বুজ লোৱাৰ পিছতেই ৰাইজে এতিয়া প্ৰশ্ন সুধিছে উজনিলৈ আহি গৌৰৱ গগৈয়ে যে বিভিন্ন ঠাই ঘূৰি গামোচা পিন্ধিলে আমাৰ খবৰ ল'বলৈ কিয় নাহিল কিয় বন্যাক্ৰান্তৰ কাষত থিয় হ'বলৈ সময় নোলাল গৌৰৱ গগৈৰ তেতিয়া মানুহ বিপদত পৰে তেখেতলোকেও আহি কিবা এটা মানে সুবিধা এটাতো তেখেতলোকে ল'ব পাৰিলেহেঁতেন মুখ্যমন্ত্ৰী আহিছে গোটেই মানুহখিনি অহাৰ লগে লগে ৰাইজে খুব ভাল পাইছে আৰু আটাইতকৈ ডাঙৰ কথা বিৰোধী দলৰ নাই অহা আচলতে সুবিধাটো ল'ব পাৰিব লাগিছিলে নতুন সভাপতি নাই অহা তেখেতে ক'ৰবাত ঘূৰি ফুৰাহে দেখি আছোঁ গামোচা লৈ থকা দেখিছোঁ কিন্তু মই দেখা নাই বিৰোধী দলপতি ইয়ালৈ আহিছে বা বিৰোধীৰ কোনো মানুহকে অহা দেখা নাই দেখা গৌৰৱ গগৈক নাই দেখা বিৰোধীৰ সভাপতি নাই আহিব লাগে ৰাইজৰ খবৰ কৰিলে তেওঁলোকৰে লাভ হয় আমি আজি লজ্জিত হৈছোঁ যে ইমান এটা ডাঙৰ ৰাজনৈতিক দলৰ এজন সভাপতি হৈ তেখেতে আমাৰ ইমান এটা বৃহত্তৰ ইমান এটা ডাঙৰ বানপানী হৈছে এইটো আৱতৰীয়া বানপানী যিটো নতুন সভাপতি হৈ তেওঁ বিশেষ সমুদায় কিছুমানৰ মাজত ঘূৰি ফুৰিছে কিন্তু তেওঁ গামোচা পিন্ধাত ব্যস্ত আছে কিন্তু তেওঁ আমাৰ মানুহৰ মাজলৈ খবৰ ল'বলৈ অহা নাই বটদ্ৰৱাৰ ৰাইজেও সুধিছে প্ৰশ্ন যি সময়ত ৰাজ্যত বানৰ প্ৰলয় সেই সময়ত কেৱল ৰাজনৈতিক স্বাৰ্থৰ বাবে গামোচা পিন্ধাতহে কিয় ব্যস্ত আছে গৌৰৱ গগৈ মুখ্যমন্ত্ৰীক ধন্যবাদ যাচি গৌৰৱ গগৈক প্ৰশ্ন বটদ্ৰৱাবাসীৰো আজি আমি বটদ্ৰৱা থানৰ সন্মুখত এটা নাভুকতাটো পৰিৱেশ দেখা পালোঁ অসম কংগ্ৰেছৰ সভাপতি পদ গ্ৰহণ কৰি গৌৰৱ গগৈ ডাঙৰীয়াই বেন পাৰ্টি লৈ পেলাই বটদ্ৰৱা থানৰ সন্মুখলৈ আহিলে আমি তেখেত বটদ্ৰৱা থানলৈ অহাত আমি বিৰোধিতা কৰা নাই কিন্তু অসমৰ এই পৰিস্থিতিত তেখেতে সভাপতি পদ লৈ আদৰণি অনুষ্ঠান আজি নহয় আৰু এমাহৰ পিছতো কৰিব পাৰিলেহেঁতেন কিন্তু তেখেতে আজি অসমৰ একাংশ লোক বানপীড়িত হৈ তেওঁলোকৰ অৱস্থা নাইকিয়া পৰিৱেশ আৰু তেখেতে এইখিনি সময়ত আদৰণি অনুষ্ঠান লৈ গান বাজনা বজাই বিভিন্ন জেগাত ঘূৰি ফুৰিছে আজি আমি দেখিব পালোঁ বটদ্ৰৱা থানৰ সন্মুখত আহোঁতে আমাৰ খিলঞ্জীয়া লোকৰ তাত পৰিসংখ্যা দেখি আমাৰ হাঁহি উঠিছে আমাৰ বটদ্ৰৱাৰ এই 3খন গাঁৱৰ পৰা 10জন বা 15জন ব্যক্তি তেওঁলোকৰ আৰু বিভিন্ন ছাইডৰ ঢিং সমষ্টি
ৰূপহী, জুৰিয়া, মৈৰাবাৰী এই বিভিন্ন অঞ্চলৰ মানুহ আহি বটদ্ৰৱা থানৰ সন্মুখ ভৰি পৰিছে। তো আমি আজি প্ৰথম কথা গৌৰৱ গগৈ ডাঙৰীক ইয়াৰ পৰা বটদ্ৰৱা থানৰ এই পৰিৱেশ চৌহদৰ পৰা ধিক্কাৰ প্ৰদান কৰিছোঁ যে তেখেতে সভাপতিলৈ আদৰণি অনুষ্ঠানৰ বাবে বিভিন্ন সময় আছিল, কিন্তু অসমৰ এই শোকাবহ পৰিস্থিতিত বিভিন্ন অসমৰ ৰাজ্যৰ বিভিন্নজন অসমৰ বাহিৰৰ ৰাজ্যৰ মানুহেও অসমক বানপীড়িত সময়ত অসমৰ এই দুৰৱস্থাৰ সময়ত অসমক সহানুভূতিতা জগাইছে। কিন্তু সেইখিনি সময়ত তেখেতে আহি পেলাই বেণ্ড পাৰ্টি বজাই বিভিন্ন অনুষ্ঠান কৰি থানৰ সন্মুখেদি তেওঁলোক ঘূৰি ফুৰিছে। অতি দুখ লগা বিষয় বৰদোৱাবাসী হিচাপে যে তেওঁৰ এটা যিটো সভাপতি পদৰ আনন্দত বটদ্ৰৱালৈ যিটো শোভাযাত্ৰা উলিয়ালে, তাত তেওঁ আমন্ত্ৰিত কৰা ভাড়া কৰা মানুহৰহে সংখ্যা বেছি। ইয়াত কোনো বটদ্ৰৱাৰ স্থানীয় মানুহ দেখা নগ'ল। যিকেইজন 4জন 5জন আমাৰ বৰদোৱা মানুহ লৈ তেখেতে বৰদোৱাত থানত আহি আশীৰ্বাদ লোৱাৰ যিটো আজি পদক্ষেপ তেওঁ হাতত ল'লে, তাতকৈ আমাৰ ফালৰ পৰা তেখেতক আমি এটা কথাই ক'ব বিচাৰিছিলোঁ যে এই কামটোতে দুদিন পিছত কৰি হ'লেও এই সময়ত গোটেই অসমত যি বান পৰিস্থিতিৰ সৃষ্টি হৈছে ইমূৰৰ পৰা সিমূৰলৈকে, বিশেষভাৱে উত্তৰ অসমত তেখেতে সেইখিনি জেগা ভ্ৰমণ কৰাহেঁতেন হয়তো ভগৱানৰ ওচৰত অহাতকৈ সেই স্থানীয় মানুহখিনিক লগত ওচৰত যোৱাহেঁতেন তেওঁলোকে বেছি আশীৰ্বাদ দিলেহেঁতেন, আৰু সেইটো হয়তো তেওঁৰ ভৱিষ্যত ৰাজনৈতিক জীৱনত বেছি কামত দিলেহেঁতেন। সোমবাৰৰ দিনটোৰ এয়া কেইটামান বিপৰীতমুখী দৃশ্য। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।